বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ইমান বছৰে তুমি মোক এইখিনিহে বুজি পালা? সময়ৰ লগে লগে যে মানুহৰ পৰিৱৰ্তন হয় সেয়া মই জানো, কিন্তু তুমি যে ইমান পৰিৱৰ্তন হ'বা মই কেতিয়াও ভবাই নাছিলোঁ। মোক ক্ষমা কৰি দিয়ক, কিন্তু এইবোৰ কথাৰ কাৰণে ঘৰখনত অশান্তিৰ সৃষ্টি নকৰিব প্লিজ। 1 মিনিট বন্দনা, তুমি কিয় ক্ষমা খুজিবা? বৰঞ্চ মই ভাবো তোমাক কৰা ব্যৱহাৰৰ কাৰণে খুৰীহে তোমাক ক্ষমা বিচাৰিব লাগে। মইতো তাইক নিজৰ বোৱাৰী কৰিবলৈ ৰাজি আছিলোঁ, কিন্তু তাই সলনি নহ'ল। আৰু এনেও যাচি দিয়া বস্তুৰ কোনো মূল্য নাথাকে। তই এনেদৰে তাইৰ জীৱনত থকালৈকে তাই তোৰ মূল্য কেতিয়াও বুজি নাপায়। খুৰা, তুমি যেনেকৈ কৈছা এয়া সৰু বেমাৰ নহয়। কিহৰ বাবে তুমি ইমান টেনশ্যন ইমান ষ্ট্ৰেছ লৈ আছা? আমাক কথাবোৰ খুলি কিয় নোকোৱা? ভাবিছিলোঁ ভাস্কৰৰ দৰে এজন সংগী পালে তাই সুখী হ'ব। আমাৰ তাইক লৈ একো চিন্তা নাথাকিব। কিন্তু তাইৰ সৌভাগ্য নিজেই নাকচ কৰিলে। নাজানো তাই কি বা কৰিছে, কি বা ভাবিছে। হ'ব খুৰা, তুমি এতিয়া সেইবোৰ ভাবিব নালাগে। আমি আছো নহয় তাইৰ লগত। তাই যদি অকলশৰেও থাকিব বিচাৰে আমি তাইৰ দায়িত্ব ল'ম। তুমি ইমান চিন্তা নকৰিবা। মানুহে ঠিকেই কৈছে, মানুহ প্ৰীতম থাকোঁতে প্ৰিয়া কেতিয়াও অসহায় নহয়। কথাবোৰ ক'বলৈ বা ভাবিবলৈ সহজ, কিন্তু কৰিবলৈহে কঠিন। মানুহক এটা সময়ত এজন জীৱন সংগীৰ প্ৰয়োজন। বহুত আপোন কোনোবা, একেবাৰে নিজৰ, যাৰ ওচৰত নিঃসংকোচে নিজক খুলি দিব পাৰি। সেয়া হয়তো তাই এতিয়া বুজি পোৱা নাই, কিন্তু সময়ত বুজিব। হ'ব খুৰা, এতিয়া তুমি বেছি কথা ক'ব নালাগে। ব'লা ৰেষ্ট লোৱাগৈ। আৰু মোৰ নেদেখাজনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ বিয়াৰ ভৱিষ্যত ভালেই হ'ব। আপুনি বলক, ভিতৰতে ৰেষ্ট ল'ব। হৰি, দে ব'লা চাব। খুৰা। মানস, তুমি খুৰাৰ মেডিচিনখিনি আনি দিয়া। হৰিকাই, মানস, এয়া এই দৰৱখিনি লৈ আহা। ঠিক আছে।
চাওঁ এইখিনিতে বহি দিয়কচোন। আপুনি বাৰু নিজৰ যত্ন অলপো নলয় কিয় কওকচোন? অকণমানো নেভাবে নিজৰ কথা। আপোনাৰ কিবা এটা হ'লে মোৰ কি হ'ব কেতিয়াবা ভাবি চাইছেনে বাৰু? তোমাক চাবলৈ ল'ৰা বোৱাৰী এতিয়া সকলো আছে দেখোন। হেৰা, তুমি চিন্তা নকৰিবা বুজিছা। মই ইমান সোনকালে কলৈকো নাযাওঁ। এইবোৰ আপুনি কি কৈছে? হেৰা, এই নাতি নাতিনীৰ মুখ চাবলৈ আছেই দেখোন। এগিলাচ পানী দিয়াচোন। আনিছোঁ ৰ'ব। কেনেকৈনো কওঁ আপোনাক মই? বোৱাৰীহঁতৰ মনত আমাৰ প্ৰতি কোনো আত্মীয়তাই নাই। এই সকলোবোৰ সিহঁতে নাটক কৰি আছে। হয়তো আগৰ দৰে সিহঁতে আমাৰ পৰা মানস আৰু প্ৰীতমক কাঢ়ি লৈ যাব। দেউতা মোক কিয় মানুহ ঘৰলৈ আকৌ লৈ গৈ আছা? আৰে আগে গৈতো লওঁ, মই কি কথা পাতিম? গ'লেহে গম পাবি। বন্দনা, মোৰতো গৰম হৈ গৈছে জানানে? এই ঘৰখনত মানে সদায় নতুন নতুন নাটক। কি হ'ল আকৌ? খুৰাৰ বোলে হাৰ্ট এটেক হৈছে। কি বুঢ়া মৰিল নেকি? এ ৰ'বা, ইমান পাপী মানুহ ইমান সোনকালে ক'ত মৰিব? এইবোৰতো ভতিজাকহঁতৰ পৰা চিম্পেথি ক্ৰিয়েট কৰিবৰ কাৰণে খুৰাৰ নতুন কৌশল। তেতিয়াহে এটেনশ্যন পাব। কি যে এইখন ঘৰত সদায় নতুন কিবা নহয় কিবা এখন ড্ৰামা চলিয়ে থাকে। বুজিছা বন্দনা, মোৰতো এইখন ঘৰত 1 মিনিটো থাকিবলৈ মন নাযায়। কিন্তু কি কৰিম, প্ৰীতমৰ পৰা যে আঁতৰি থাকিব নোৱাৰো। মোৰতো একেই অৱস্থা। বুঢ়া ক'ত আছে এতিয়া? ক'ত থাকিব আৰু, আছে চাগে ভিতৰতে। তেনেহ'লে বন্দনা ব'লা আমি অলপমান চিম্পিটি ক্ৰিয়েট কৰি আহোঁ। ব'লা। আজি তই মোক এটা কথাৰ উত্তৰ দিবই লাগিব। সিদ্ধান্ত ল'ব লাগিব তই। তোক কাক লাগিব, প্ৰিয়াক নে মোক? দেউতা, ইমান চিন্তা কৰিবলগীয়া বা ষ্ট্ৰেছ ল'বলগীয়া কি আছে? কথাটো শুনিতো আমাৰ ইমান চিন্তা হৈছে। অঁতো খুৰা, আপুনি নিজৰ কেয়াৰ লওক। বাঁধন আদৰৰ বাঁধন আপোন। বাঁধন আদৰৰ বাঁধন আপোন। লওক। খুৰা, মানসে ক'লে আপোনাৰ বোলে হাৰ্ট এটেক আহিছিল। কিয় ইমান ষ্ট্ৰেছ লয় কওকচোন? ইমান চিন্তা কৰিবলগীয়া বা ষ্ট্ৰেছ ল'বলগীয়া কি আছে? কথাটো শুনিতো আমাৰ ইমান চিন্তা হৈছে। অঁতো খুৰা, আপুনি নিজৰ কেয়াৰ লওক। হাৰ্ট এটেক অহাটো ইমান সৰু কথা নহয় কিন্তু। লগা হ'লে 2 দিনমানৰ বাবে দোকানৰ দায়িত্ব হৰিকাই নহ'লে বা আন কাৰোবাকে দি থওঁ। অঁ, কিন্তু আপুনি ৰেষ্ট লোৱাটো বিৰাটেই দৰকাৰী।
খুৰী আপোনালোকে যদি বিচাৰে মই পাপাক কৈ পেলাই ভাল ডক্টৰ এজনৰ পৰা এপইণ্টমেণ্ট লৈ দিম ন বন্দনা নাই নালাগে নালাগে তেখেত ব্যস্ত মানুহ তেখেতক মিছামিছিকৈ এইবোৰ জামেলা দিয়াৰ কোনো দৰকাৰ নাই জামেলা নহয় খুৰা আপোনাক লৈতো আমাৰ চিন্তাই হয় কওকচোন আপোনাৰ এনেকৈ গা বেয়া হৈ থাকিলে আমাৰ জানো বেয়া নালাগে হ'ব হ'ব তোমালোকৰ মন বেয়া নকৰো দিয়া আগলৈ নিজকে সদায় সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিম এনেকৈ নহয় আমাক আপুনি প্ৰমিছ কৰক আজিৰ পৰা আপুনি ষ্ট্ৰেছ ল'বলগীয়া কোনো কামেই নকৰে নহয়নে খুৰী ভাস্কৰ 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 শুনচোন এইটো কিন্তু তই ভাল কাম নকৰিবি নহ'লে মই কি কৰিম কোৱা দেউতা নিজকে মিছা মাতি মই এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ সেয়েহে সকলোবোৰ কথা মই খুলি কৈছোঁ আহা তোক মই এতিয়া কেনেকৈ বুজাম কচোন কেনেকৈ বুজালে তই বুজিবি তই যি কৰি আছ সেয়া ভুল আজি তই মোক এটা কথাৰ উত্তৰ দিবই লাগিব সিদ্ধান্ত ল'ব লাগিব তই তোক কাক লাগিব প্ৰিয়া নে মোক দেউতা আৰু এতিয়াও যদি তই প্ৰিয়াক বিচাৰ তেনেহ'লে এই মুহূৰ্তৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব দেউতা থাকিবি তই ইয়াত অকলে মই গাঁৱলৈ গুচি যাম মাৰৰ স্মৃতিবোৰৰ সৈতে তোৰ শৈশৱৰ স্মৃতিবোৰৰ সৈতে মই বাকী থকা জীৱনটো কটাই দিম তই কিন্তু কেতিয়াও মোৰ ওচৰলৈ নাহিবি নালাগে তই মোৰ খবৰ কৰিব বহুত দুখ দিছ তই এতিয়া মই নোৱাৰা হৈছোঁ কণ্ট্ৰল কৰিব চকুৰ সন্মুখত এইবোৰ মই চাই থাকিব নোৱাৰোঁ যা নিজৰ ইচ্ছামতে যি মন যায় কৰি থাক তই যেনেকৈ সুখী আপুনি মোক এতিয়াও ভুল বুজি আছে আপুনি এনেকৈ মোক ভুল বুজি থাকিলে মোক বেয়া পাই থাকিলে মই বৰ দুখ পাওঁ নজনাকৈ যদি আপোনাক কেতিয়াবা কিবা দুখ দিছোঁ কিবা আঘাত দিছোঁ প্লিজ প্লিজ মোক ক্ষমা কৰি দিয়ক খুৰী আপুনি মোক এতিয়াও ভুল বুজি আছে আপুনি এনেকৈ মোক ভুল বুজি থাকিলে মোক বেয়া পাই থাকিলে মই বৰ দুখ পাওঁ নজনাকৈ যদি আপোনাক কেতিয়াবা কিবা দুখ দিছোঁ কিবা আঘাত দিছোঁ প্লিজ প্লিজ মোক ক্ষমা কৰি দিয়ক
কিন্তু মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিব। কেনেকুৱা কেনেকুৱা লাগিছে মোৰ এক্টিং? ভাল হৈছেনে? পাৰিছোনে? আচলতে এইবোৰ মই আপোনাৰ পৰাই শিকিছোঁ। মই ভাবিছিলোঁ তুমি সলনি হৈছা, তোমাৰ চিন্তাধাৰণাৰ পৰিৱৰ্তন হৈছে, সেয়ে তুমি এনেদৰে ঘৰলৈ ঘূৰি আহিছা। কিন্তু নাই, তুমি সলনি নহলা। তোমাৰ চিন্তাধাৰণাৰ অকণো পৰিৱৰ্তন নহল। আনকি আগতকৈ তোমাৰ চিন্তাধাৰণা আৰু বেছি নিকৃষ্টহে হ'ল বন্দনা। মই ভাল হোৱাটো বিচাৰিম, আপুনি মই কেনেকৈ ভাল হ'ম? আপুনি মোক ভাল হোৱাৰ সুযোগ দিলেহে। মই কি কৰিলোঁ? মোক যে তুমি বাৰে বাৰে দুখীয়া সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকা। আপোনাৰ এক্টিং কিন্তু মানিবলগীয়া। একেবাৰে পাৰফেক্ট এক্টিং কৰে আপুনি। এনেকুৱা দেখুৱাই যেন একোৱেই নাজানে। একেবাৰে সহজ সৰল হোজা তিৰোতা আৰুতি বৰুৱা। আপোনাৰ বাবে মানসে মোৰ গাত দুবাৰকৈ হাত উঠাইছিল। আপোনাৰ বাবে মোৰ মা দেউতাৰ ওচৰত মই বেয়া ছোৱালী হিচাপে প্ৰতিপন্ন হৈছোঁ। আনকি মোৰ দেউতাই মোক ত্যাজ্য পুত্ৰী কৰিম বুলিও কৈছিল। আৰু এই সকলোবোৰৰ কাৰণ কেৱল আপুনি। এতিয়া নজনাৰ ভাও ধৰি মোক সুধিছে মই কি কৰিলোঁ? আপুনি মোৰ জীৱনৰ সকলো সুখ শান্তি কাঢ়ি লৈ গ'ল। বিয়াৰ পাছত নিজৰ স্বামীৰ ওপৰত কেৱল পত্নীৰ অধিকাৰ থাকে, কিন্তু আপুনি চলে বলে কৌশলে সম্পৰ্কৰ দোহাই দি সেই অধিকাৰৰ পৰা মোক বঞ্চিত কৰিছে। আপোনাৰ কাৰণে মানসে মোৰ লগত সম্পৰ্ক শেষ কৰি দিছিল। আৰু মোৰ এই সকলো যন্ত্ৰণাৰ কাৰণ আপুনি। চৰি কেৱল আপুনি নহয়, মিষ্টাৰ বিনয় বৰুৱাও এই সকলোবোৰৰ কাৰণে দায়ী। সেইবাবে হয়তো ভগৱানে তেওঁক এনেদৰে শাস্তি দিছে। নিজৰ ভতিজা বোৱাৰীৰ সংসাৰত জুই লগাই নিজেই হৃদৰোগত আক্ৰান্ত হৈ আছে। साकी गोसी जोरे धीमी धीमी बिसा